সহজ ভাৱত যদি চোৱা যায় তেতিয়া সুৰুচি আৰু সুনীতিয়ে কিছু গুণ বৈশিষ্ট্যযুক্ত দুগৰাকী নাৰীৰ কথা বুজাইছে। সুৰুচি যিগৰাকীৰ গুৰুত্বতা কেৱল ৰুচিবোধতহে আছে, কিন্তু সেই ৰুচিবোধটো শুদ্ধ নে অশুদ্ধ, ভাল নে বেয়া, এইখিনিত ইমান বিচাৰত গুৰুত্বতা নাই। আনহাতে আনগৰাকী দেখুৱাইছে সুনীতি, যিগৰাকীয়ে কেৱল ৰুচিবিধতে গুৰুত্বতা নাই, নীতিগতভাৱে যিখিনি বিচাৰণীয় তাতহে গুৰুত্বতা আছে। এতিয়া চাওকচোন, মাতৃসকলো তেনেকুৱা এই দুটা গুণ বৈশিষ্ট্যযুক্ত হ'ব পাৰে। কোনোগৰাকী হয়তো সুৰুচি, কেৱল ৰুচিত গুৰুত্বতা আছে, কিন্তু সুৰুচিৰ দৰে মাতৃ আমাক নালাগে। আমাক কেনেকুৱা মাতৃ লাগে? সুনীতি, নীতিগতভাৱে। গতিকে পৰিস্থিতিয়ে কোনটো কৈছে সেইটো নহয়, নীতিগতভাৱে কোনটো শুদ্ধ সেইটোক আচৰণ কৰিবলৈ যোৱা গৰাকী মাতৃ হৈছে সুনীতি। আৰু মাতৃৰ কথা কিয় কোৱা হৈছে? কাৰণ মাতৃগৰাকীয়ে নিৰ্মাণ কৰিব পাৰে। যদি মাতৃয়ে বিচাৰে তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশতো অসুৰ গুণ সম্পন্ন সন্তান জন্মাব পাৰে, আৰু মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে অসুৰৰ বংশতো সেই দৈবিক গুণযুক্ত সন্তান জন্ম দিয়াব পাৰে। যিদৰে ঋষি কাশ্যপৰ ঔৰসতে কশিপু আৰু হিৰণ্যাক্ষৰ জন্ম, আনহাতে সেই কশিপুৰৰ বীৰ্যতে ভক্ত প্ৰহ্লাদৰ জন্ম। মাতৃৰ ক্ষেত্ৰতো শাস্ত্ৰই কৈছে যে ৰূপেষু লক্ষ্মী সময়া ধৰিত্ৰী কাৰ্যেষু মন্ত্ৰী কৰণেষু দাসী শয়নেষু স্ত্ৰী শতকৰ্মণা আহাৰেষু মাতা শতকৰ্মণাৰী কুল ধৰ্ম জাতা। যে ৰূপত লক্ষ্মী, ৰূপত লক্ষ্মী মানে লক্ষ্মী বুলি ক'লে দেখিবলৈ ধুনীয়া, আৰু লক্ষ্মী বুলি ক'লে আমাৰ সহজতে মনলৈ অহা চিন্তাটো হৈছে কি? ধন ঐশ্বৰ্যৰ গৰাকী দেৱী লক্ষ্মী। কিন্তু কেৱল ধন ঐশ্বৰ্যৰ প্ৰতীকেই লক্ষ্মী নহয়। দেৱী লক্ষ্মী বহি থাকোঁতে ক'ত আছে? নাৰায়ণৰ চৰণত। সমস্ত জগতৰ ধন ঐশ্বৰ্যৰ গৰাকী হৈও নাৰায়ণৰ চৰণত তেওঁ শালীনভাৱে বহি আছে। সি কি দেখুৱাইছে? নিৰহংকাৰৰ কথা, যে সমস্ত জগতৰ ধন ঐশ্বৰ্যৰ গৰাকী হৈও তেওঁৰ মনত অহংকাৰ নাই। ভক্তিৰ মাৰ্গতো সেই নিৰহংকাৰৰ প্ৰয়োজন। সেইবাবে আমাৰ বৈষ্ণৱসকলৰ এটা পৰম্পৰা, শ্ৰী সম্প্ৰদায়ৰ পৰম্পৰা, সেই দেৱী মহালক্ষ্মীৰ পৰাও আৰম্ভ হয়। আৰু সেইটো বেলেগ কথা, কাৰণ লক্ষ্মী বুলি কোৱাৰ লগে লগে আমাৰ পোনপ্ৰথমতে মনলৈ অহা ধাৰণাটো হৈছে ধন সম্পদৰ কথা। কিন্তু ধন সম্পত্তি নহয়, ভক্তি মাৰ্গৰ দৃষ্টিৰে তেওঁক নিৰহংকাৰৰ প্ৰতীক বুলিও গণ্য কৰা হয় বা ধাৰণা কৰা হয়। সেই ক্ষেত্ৰত যেতিয়া মাতৃগৰাকী নিৰহংকাৰযুক্ত হয়, অন্তৰখন কোমল হয়, তেনেগৰাকী মাতৃক কোৱা হৈছে ৰূপেষু লক্ষ্মী বুলি, ৰূপত লক্ষ্মী বুলি। সময়া ধৰিত্ৰী, ক্ষমাৰ সময়ত তেওঁ ধৰণীৰ দৰে। যিদৰে আমি পৃথিৱীতেই থু খেকাও পেলাইছোঁ, এই পৃথিৱী বা বসুমতীয়ে আমাক পালন কৰিও আছে। প্ৰয়োজনীয় সকলো অন্ন বস্তু বাসস্থান সকলোৱেই বসুমতীয়ে আমাক প্ৰদান কৰি আছে, কেতিয়াও আমাৰ বিৰূপ আচৰণ কৰা নাই। সেইবাবে কি কোৱা হৈছে? ৰূপেষু লক্ষ্মী ক্ষমায়া ধৰিত্ৰী। ঠিক তেনেদৰে গৃহৰ মাতৃগৰাকীয়েও ঘৰখনৰ মানুহকেইজনৰ বা ল'ৰা ছোৱালীৰ কোনো অপৰাধ বুলি ভাৱনা নকৰে। সেইকাৰণে ক্ষমাৰ ক্ষেত্ৰত তেওঁক ধৰণীৰ লগত তুলনা কৰা হৈছে। ৰূপেষু লক্ষ্মী সময়া ধৰিত্ৰী কাৰ্যেষু মন্ত্ৰী, কিবা এটা কাম কৰা সময়ত মন্ত্ৰীৰ দৰে। ৰজাই ভুল সিদ্ধান্ত এটা খঙতে ল'বও পাৰে, কিন্তু মন্ত্ৰীয়ে ভালদৰে শিকাই বুজাই ৰজাক নিয়ন্ত্ৰণ কৰে। পুৰুষৰ খং পটককৈ উঠে, চঞ্চল, পটককৈ ভুল সিদ্ধান্ত এটা ল'ব পাৰে, কিন্তু আইগৰাকীয়ে তেওঁক ভালদৰে শিকাই বুজাই পথটো বা সংযমিতাৰ কথা ক'ব লাগিব। কিন্তু বোলে আমুকত বেয়াকৈ গ'লে হওক যক 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 দুষাৰমান কৈ থৈ আহকগৈ, এইটো কিন্তু সেই সুলক্ষণযুক্ত মাতৃগৰাকীৰ লক্ষণ হ'ব নোৱাৰে। তাৰপিছত যদি নুবুজে সেইটো বেলেগ কথা আৰু। সেইকাৰণে কাৰ্যত কি কৈছে? মন্ত্ৰীৰ দৰে বুলি কোৱা হৈছে। কাৰ্যেষু মন্ত্ৰী কৰণেষু দাসী, গৃহকৰ্ম কৰাৰ সময়ত দাসীৰ দৰে। লাগিলে যিমান উচ্চ পদস্থ বিষয়া হ'লেও গৃহকৰ্ম কৰাৰ সময়ত নিস্বাৰ্থ ভাৱত দাসীৰ দৰে গৃহৰ সকলো কৰ্ম কৰে। সেইবাবে তেনেগৰাকী লক্ষণযুক্ত মাতৃক গৃহকৰ্ম কৰাৰ সময়ত সেই দাসীৰ দৰেও বুলি কোৱা হৈছে। তেওঁ দাসীৰ দৰে গৃহখনৰ সকলো কৰ্ম কৰে। আহাৰেষু মাতা শয়নেষু স্ত্ৰী, শয়ন বেলাহে তেওঁ স্ত্ৰী। আহাৰেষু মাতা, আহাৰ প্ৰদান কৰাৰ সময়ত তেওঁ মাতৃস্বৰূপা। শতকৰ্ম নাৰী কুল ধৰ্ম জাতা। এই ৬টি গুণ যিগৰাকী নাৰীত থাকে তেওঁ বোলে সেই কুলক বা সেই বংশক ঊৰ্ধ্বগামী কৰিব পাৰে। আৰু তেনেদৰে লক্ষণযুক্ত এগৰাকী নাৰী হৈছে সুনীতি মাতৃ। এদিন কি হৈছিল কাহিনীটো আমি সকলোৱে কম বেছি পৰিমাণে জানোৱেই। ৰজা উত্তানপাত যেতিয়া ৰাজসিংহাসনত বহি থাকোঁতেই এদিন সেই ৫ বছৰ বয়সীয়া ভক্ত ধ্ৰুৱ দৌৰ মাৰি গৈ পেলাই দেউতাকৰ কোচত উঠিবলৈ গৈছে। ওচৰতে সুৰুচি মাতৃ ৰৈ আছিল। তেতিয়া সুৰুচি মাতৃয়ে তেওঁক ধ্ৰুৱক পিতৃৰ কোলাত উঠিবলৈ নিদি ক'লে কি যে তই মোৰ গৰ্ভৰ পৰা জন্ম হোৱা নাই নহয়, সতিনীৰ গৰ্ভৰ পৰাহে জন্ম হৈছ। গতিকে তই এই জনমত এইবাৰ দেউতাৰৰ কোচত, ৰজাৰ কোচত বহাৰ তোৰ যোগ্যতা নাই।
তই প্ৰথমতে ভগৱানক কগে মোৰ সন্তান ৰূপত জন্মগ্ৰহণ কৰিবলৈ, তাৰ পাছতহে তই ৰজাৰ কোচাত উঠিব পাৰিবি। সুৰুচি। গতিকে সেইগৰাকী মাতৃৰ চিন্তা সংকীৰ্ণই, যিগৰাকীয়ে নিজৰ ৰুচিবোধ সুবিধাতহে গুৰুত্ব এটা দিব। সেইগৰাকীয়ে বয়স, ভাল বেয়া, শিশু, বৃদ্ধ এইবিলাক চিন্তা নকৰে। নিজৰ ৰুচিবোধটো য'তে পাব তাৰ বিৰুদ্ধে। চাওকচোন, সেই কণমানি 5 বছৰীয়া ল'ৰাটোৰ প্ৰতি সেইষাৰ কথা জানো ক'ব লাগিছিল, কিন্তু তেওঁ নিজৰ চিন্তাটো ৰুচিবোধতহে আছে। সেইকাৰণে সেইবিলাক চিন্তা কৰিবলৈ এটা সময় নাই। আৰু সেই সুৰুচি মাতৃয়ে যেতিয়া তেনেকৈ কৈ দিলে, কোৱা মাত্ৰকে আহি পেলাই ধ্ৰুৱই কান্দি কান্দি আহি সুনীতি মাতৃৰ ওচৰত উপস্থিত হ'লহি। আৰু সুনীতি মাতৃয়ে সেইখিনি আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন ক'লেহেঁতেন এই কেলৈ নিদিব কোচত নুঠিবলৈ, মোৰো সমান অধিকাৰ আছে, সেই বুলি কৈ ৰাজসভালৈ লৈ গ'লহেঁতেন। কিন্তু সুনীতি মাতৃয়ে সেইটো কোৱা নাই। ভক্তৰ ধ্ৰুৱক সান্তনা দি কৈছে যে বোপাই, তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব, গতিকে তই ঈশ্বৰকে ভজনা কৰ। আমি নিজৰ কৰ্মফলতে এইখিনি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। তেতিয়া সেই কথাষাৰকে ভক্তৰ ধ্ৰুৱই ইমান সৰলতাই গ্ৰহণ কৰিছে যে ঈশ্বৰক পৰা বিচাৰি ল'বলৈ, ঈশ্বৰক বিচাৰি ঘৰৰ পৰা ওলাই গুচি আহিছে যে ঈশ্বৰ ক'ত আছে মই বিচাৰি পেলাই তেওঁৰ পৰাই মই মোৰ পিতৃ পিতামহে, মোৰ দেউতাক ওচৰতহে উঠিবলৈ নিদিলে, মই পিতৃ পিতামহে কাহানিও ঢুকি নোপোৱা স্থান এখন মই ঈশ্বৰৰ পৰা বিচাৰি ল'ম। সংকল্প হ'লেও তেনেকুৱা হ'ব লাগে, নহয় জানো? সংকল্প কেতিয়াও নিম্নগামী হ'ব নালাগে। আমুকে ক'লে ময়ো তেওঁক খেদি যাম, তেওঁক ময়ো বেয়াকৈ ক'ম, এইটো নহয়। বাৰু যাই হওক, এতিয়া ভক্ত ধ্ৰুৱই যেতিয়া ঈশ্বৰকে বিচাৰি গৃহ ত্যাগ কৰি গুচি আহিছে, তেতিয়া নাৰদদেৱেও ভাবিছে যে শিশুটিয়ে 5 বছৰ বয়সতে শিশুমতীয়ে স্বভাৱেৰে ঈশ্বৰক বিচাৰি আহিছে, ক'লৈ যাব? সেই বুলি কৈ নাৰদদেৱ সন্মুখত উপস্থিত হৈ ধ্ৰুৱক কৈছে যে বোপাই, যিজনা ঈশ্বৰক তুমি বিচাৰিবলৈ আহিছা সেইজনা ঈশ্বৰক ঋষিমুনিসকলে বহু বছৰ তপ ধ্যান ধাৰণা কৰিও দেখিবলৈ নাপায়। গতিকে তুমি এই শিশুমতীয়া বয়সটোত তেওঁক কেনেকৈ বিচাৰি পাবা? তোমাৰ এইটো খেলা ধূলা কৰা বয়সে তুমি ঘৰলৈ উভতি যোৱা বোপাই। সেই বুলি ক'লে তেতিয়া ধ্ৰুৱৰ দৃঢ়তাটো চাওক যে প্ৰভু, মই ঘৰলৈ উভতি গৈ কি কৰিম? স্বভাৱতে ক্ষত্ৰিয় জাতি, খং ক্ৰোধ বৰ আতি, খং পটককৈ উঠে। মাতৃৰ অনুতাপত হ'লেও ঈশ্বৰকে বিচাৰি ওলাই আহিছোঁ, আৰু লগতে আপোনাৰ নিচিনা সন্তৰ দৰ্শন পাইছোঁ, গতিকে আপুনিয়ে কওক মই তেওঁক কেনেকৈ ভজনা কৰিম। গতিকে ভক্তজনৰ গুৰুৰ ওচৰলৈ যাব লাগে ঈশ্বৰৰ ভজনৰ প্ৰণালী বিচাৰি। কিন্তু আমি প্ৰায় ক্ষেত্ৰত গুৰু আৰু ভকতৰ ওচৰলৈ নিজৰ কিবা এটা উদ্দেশ্য লৈহে যাওঁ। সেই উদ্দেশ্যটো যদি আমি নিজৰ কৰ্ম সঞ্চিত কৰ্মত, পূৰ্ব কৰ্মফলৰ সংস্কাৰত আছে, তেতিয়া আমি সেইটো জীৱনত প্ৰাপ্ত কৰিম। তাৰ কাৰণে বেলেগকে আশীৰ্বাদ নল'লেও হ'ব। কিন্তু ঈশ্বৰৰ ওচৰলৈ আমি কিয় যাব লাগে? ঈশ্বৰৰ ওচৰলৈ যোৱা মানে কি? ভকতৰ ওচৰলৈ যোৱা, গুৰুৰ ওচৰলৈ যোৱা। ভক্ত আৰু গুৰুসকলৰ ওচৰলৈ যাব লাগে ঈশ্বৰক আমি কেনেদৰে ভজনা কৰিম, হৰি কথাখিনি জানিবলৈ, তেওঁ ভজন প্ৰক্ৰিয়াখিনি জানিবলৈ, কিমান আৰু পৰিপক্ক হ'ব পাৰি। শিষ্য বুলি ক'লে কাৰোবাৰ ওচৰত কথা বতৰা, ধৰ্মৰ কথা বতৰা লোৱাজনে শিষ্য বুলি নহয়। শাস্ত্ৰতি শিষ্য হওক, গুৰুৱে যাক শাসন কৰিব পাৰে সেইজনহে শিষ্য। গুৰুৱে শাস্ত্ৰই কৈছে এফালে, মই যদি আচৰণ কৰোঁ এফালে, তেওঁ কেতিয়াও শিষ্য হ'ব নোৱাৰে। চাওকচোন, প্ৰত্যেক জীৱই বোলে মাতৃ গৰ্ভত থাকোঁতেই ঈশ্বৰৰ প্ৰতি প্ৰতিজ্ঞা কৰি থৈ আহে, কাৰণ সেইখিনি সময়ত মায়াৰ সংস্পৰ্শ নাথাকে, পূৰ্বৰ সকলো জনমৰ কথা মনত থাকে যে মাতৃ গৰ্ভত এতিয়া আৰু এই বিশ্ৰামূত্ৰ গৰ্তত মই বহুবাৰ পৰি আছোঁ, মাতৃ গৰ্ভৰ পৰা ওলাই মই তোমাক ভজনা কৰিম, প্ৰভু তুমি মোক উদ্ধাৰ কৰিবা। আৰু গুৰুৱে যেতিয়া শৰণ আশ্ৰয় প্ৰদান কৰে, সেইদিনা সেই প্ৰতিজ্ঞা মনত পেলাই দিয়ে ঈশ্বৰৰ আশ্ৰয় প্ৰদান কৰি। চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো আমাৰ মানুহৰ মনত থাকে, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে। যদি গুৰু বাক্যতে আস্থা নাই, তেতিয়াহ'লে ইষ্ট বাক্যত কেনেকৈ আস্থা উপজিব? ৰাতিপুৱা গধূলা স্মৰণৰ ব্যৱস্থা আছেনে? কোনখন চৰকাৰে কেতিয়া হ'ল, কোনখন ক'ৰ MLA ক'লৈ আহিছে, কোনখন আঁচনিত কেইটকা পায়, সেইটো আমাৰ ইমান মনত থাকে, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে। তাৰ পৰা কিবা লাভ হ'ব জানো? তাৰ পৰা যদি মই 100 গছ চাকিও জ্বলাইছোঁ, 100খন শৰাই দিছোঁ, তাৰ পৰা কিন্তু একো লাভ নহয়। দেখা ঈশ্বৰজনৰ কথাতেই যদি আস্থা নাই, নেদেখাজনৰ কথাত কেনেকৈ আস্থা উপজিব? পুৱা গধূলা সেইকাৰণে গুৰু বাক্য স্মৰণৰ ব্যৱস্থাটো ৰাখে। বোলে মনত আছেনে? আছে। পুৱা গধূলা স্মৰণ কাৰণে বোলে নকৰোঁ নহয়, কোনে কৰিব তেতিয়াহ'লে? কিয় দিছে বাক্য? আমাক স্মৰণ কৰিবলৈহে। যদি আমি স্মৰণেই কৰা নাই, তেতিয়াহ'লে কেনেকৈ হ'ব? নিত্য উপাসনা নকৰাকৈতো পূৰ্বৰ সেই ঋষিমুনিসকলেও ঈশ্বৰক পোৱা নাই। আমিতো সাধাৰণ মনুষ্য, সেইকণো যদি আমাৰ দ্বাৰা সম্ভৱ নহয়, তেতিয়াহ'লে আমি কি কৰিম? ইমান সুন্দৰ ব্যৱস্থা দি দিলে যে গুৰুৰ জৰিয়তে যাতে অন্তত ঈশ্বৰৰ কৃপা প্ৰাৰ্থী, ঈশ্বৰৰ সেই কৃপা দৃষ্টিৰ মাজত থাকিব পাৰে। কৃপা মানে কি? এই ধনে শুনে এইখিনি ভৰাই দিয়াটোৱে কৃপা নহয়। জীৱনত শান্তি পোৱাটো, স্থিৰতা পোৱাটো, যদি শান্তিতা, সংযমিতা, স্থিৰতা আছে, তেতিয়া নিমখ তেলে খালেও তেওঁ শান্তিয়ে খাব পাৰিব। আৰু যদি নাই, তেতিয়াহ'লে ঢেৰ এইখিনি থকাৰ পাছত তেওঁ শান্তিয়ে থাকিব নোৱাৰে। সেই তৃপ্তিটোৰ বাবেতো ঈশ্বৰ চিন্তনটো লাগে। নহ'লে চাওকচোন, ভক্ত প্ৰহ্লাদে ইমানখিনি কষ্ট পালে,
নিজৰ দেউতাকে মৰগে বুলি জুইলে দলিয়াই দিলে, বি খোৱালে, নহয়নে? সেই ভক্তৰ ধ্ৰুৱ সেই 5 বছৰ বয়সতে পোৱা কষ্টৰ 1% আপুনি মই জীৱনত পাইছোনে? ভক্তৰ ধ্ৰুৱ ঈশ্বৰকে বিচাৰি ঘৰৰ পৰা ওলাই গৈছে, আপুনি মই পাইছোনে? আপুনি মই বেদখল হ'বলগীয়া হোৱা নাই নহয়, ঘৰ বাৰী এৰি পিতৃ মাতৃ স্নেহৰ পৰা এৰি গুচি যাবলগীয়া হোৱা নাই নহয়, বিপ্ৰ দামোদৰ খাবলৈ এমুঠি চাউল নাই, কম ডাঙৰ কষ্ট নহয়। তেতিয়াহ'লে সেইসকল ভক্তই জীৱনত বিলাপ কেলে নকৰিলে যে হাই কণাবিধিয়ে মোক জীৱনত ইমানখিনি দুখ কষ্ট কিয় দিছে? কাৰণ তেওঁলোকৰ জীৱনত সহনশীলতা আছিল। বৈষ্ণৱৰ লক্ষণেই হৈছে সহনশীলতা। আমি সেইজনা ঈশ্বৰক ঈশ্বৰ বুলি উপাসনা কৰোঁ, যিজনে ভৃগু ঋষিৰ গুৰ পোৱাৰ পাছতো ভৃগু ঋষিৰ চৰণত ধৰি সুধিছিল যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালেনে? আপুনি মোক কথা এটা ক'লে, হে আপুনি কেলে কথা কৈছে বুলি যদি মই খেদা মাৰি যাওঁ, এতিয়া বৈষ্ণৱৰ এই ঐকাৰডালো কিন্তু গাত লক্ষণ নাই। আৰু এতিয়া ইউনিফৰ্মযোৰ কিন্তু বহুত ছাত্ৰজনে যেতিয়া স্কুলৰ ইউনিফৰ্মটোত বেয়া কাম এটা কৰে, নাযাবলগীয়া জেগা এডোখৰলৈ যায়, তেতিয়াহ'লে মাক দেউতাকেতো ঘৰত পিতে লগলে স্কুল কলেজৰ পৰা বহিষ্কৃত হয়, কাৰণ ইউনিফৰ্মযোৰত আছে। এতিয়া আমি ভকতৰ ইউনিফৰ্মযোৰ পিন্ধিছোঁ, পিন্ধি পেলাই যদি ভকতে নকৰিবলগীয়া কামবিলাক কৰিছে, তেতিয়া মাধমাৰকেইটা কিন্তু আমাৰ মূৰতে পৰিব। কৰুণাময় বুলি কোৱাৰ লগে লগে কালৰ মূৰ্তিটো তেওঁৱেই, নিজৰ ঘৰত থকা মানুহকে ক্ষমা কৰি নিদিলে জয় বিজয়, গতিকে আমি কেনেকৈ হাত এৰি যাম? সেইকাৰণে শুদ্ধতাটো লাগে। কি কৰি আছোঁ সকলো ৰেকৰ্ড হৈ আছে, তেওঁৰ দৃষ্টিত ধূলি মৰাটো সম্ভৱ নহয়। সেই চিন্তাটো যেতিয়া আহিব, তেওঁক বেলেগকৈ ক'ব নালাগে এইটো নাখাবা, এইটো নকবা, আমুকলৈ নাযাবা, তেওঁ নিজেই সংযমিত এটা জীৱন যাপন কৰে। এতিয়া চাওকচোন, ভক্ত ধ্ৰুৱই যেতিয়া সেই 5 বছৰ বয়সতে গৃহৰ পৰা ওলাই গৈছে, নাৰদদেৱক যেতিয়া তেওঁ সুধিছে যে প্ৰভু মই কেনেদৰে ঈশ্বৰক পাব পাৰিম আপুনি মোক কওক। গতিকে গুৰু বা ভকতৰ ওচৰলৈও ভক্তজনৰ ওচৰলৈও যাব লাগে ঈশ্বৰক পোৱাৰ মাধ্যম বিচাৰি। ঈশ্বৰক উপাসনা আমাৰ নীতি সদাচাৰ আমি নিজকে কিমান পৰিপক্ক কৰিব পাৰোঁ সেইখিনি জনাৰ প্ৰতি জিজ্ঞাসা প্ৰকাশ কৰি তেতিয়া নাৰদদেৱে সেই ভক্তৰ ধ্ৰুৱক কৈছে, নাৰদদেৱ বৈকুণ্ঠৰ পৰা আহিছিল ন, নাৰদদেৱে এনেকৈওতো ভাবিব পাৰিলেহেঁতেন এই বেচেৰা 5 বছৰতে ওচৰলৈ যাব বিচাৰিছে, অকণমান মই নিজে লৈ গৈ দেখুৱাই থৈ আহোঁগৈচোন, বা ঈশ্বৰক খাটনি ধৰিব পাৰিলেহেঁতেন। প্ৰভু এনেদৰে সেই ধ্ৰুৱই 5 বছৰ বয়সতে তোমাক বিচাৰিছে, এই সৰু ল'ৰাটোৱে কিনো উপাসনা কৰিব, যোৱাচোন তুমি দৰ্শন এটা দি থৈ আহাগে। কিন্তু সেই কথাষাৰ কোৱা নাই। ভাবিব পাৰিলেহেঁতেন, আমি কি কওঁ এই ইমান ল'ৰাটোৱে কি কৰিব, মই নিজেই কৰি দিওঁ। কাৰণ বিনা উপাসনাত ঈশ্বৰক পোৱাটো কাৰো পক্ষে সম্ভৱ নহয়। সেই 5 বছৰীয়া ধ্ৰুৱই উপাসনা কৰিব লগা হৈছে। তেতিয়া নাৰদদেৱে কৈছে যে ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত অকল পতে ভজা হেন মাধৱ পাৱ মই তুত কহোঁ বাপু ভজন উপায়। যে হে ধ্ৰুৱ, ধৰ্ম অৰ্থ কাম মুখ্যই 4 পুৰুষাৰ্থৰ লগতে যত যিমান সিদ্ধি আছে সকলো সিদ্ধি যাৰ চৰণ সেৱা কৰিলে প্ৰাপ্ত কৰিব পাৰি, তেওঁক ভজনা কৰাৰ বিধি বিষয়ে মই কওঁ তুমি শুনা। এতিয়া চাওকচোন, ভজনৰ বিধান দিছে। ভজনৰ সদাচাৰখিনি কোনখিনি? ৰাতিপুৱা তেওঁ শুই উঠাৰ লগে লগে চাওকচোন, শয়নলৈ যোৱাৰ লগে লগে পৃথিৱীখনত কিমান মানুহ, দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে, কিন্তু এতিয়ালৈকে যে আপুনি মই সেইখন লিষ্টত সোমোৱা নাই, কম ডাঙৰ কথা নে? নিজেতোতো ক'ৰবাৰ পৰা জীৱনটো ক্ৰয় কৰি লোৱা নাই, যে ইমান দীঘলীয়া এটা জীৱন চলি আছে। ৰাতিপুৱা সাৰ পালোঁ, সেইকাৰণে পোনপ্ৰথম সাৰ পায়ে প্ৰথম গুৰুক স্মৰণ, কাৰণ গুৰুৰ জৰিয়তে আমি ঈশ্বৰক জানিব পাৰিছোঁ। ইয়াৰ পাছতে ইষ্ট স্মৰণ। গুৰুসকলেতো আমাৰ বৈদিক সংস্কৃতিটোত এইটো শিকাইছিল যে ৰাতিপুৱা আমাৰ জন্ম কৰ্মৰ সাক্ষীস্বৰূপ হৈছে এই 2খন হাত দুখনলৈ চাই ক'ব লাগে যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰমূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম, যে মোৰ হস্তৰ অগ্ৰত লক্ষ্মীয়ে বিৰাজ কৰক, হস্তৰ মধ্যত বিদ্যা আৰু হস্তৰ মূলত গোবিন্দ। আজিকালি আমাৰ পৰিৱৰ্তন হৈ গ'ল, কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰমূলেতো হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম। মোবাইলটো দৰ্শন কৰিছে যদি অন্ততঃ তাৰ ঈশ্বৰ চিন্তনৰ ব্যৱস্থা এটা লাগে, যাতে দেখি পেলাই ঈশ্বৰৰ ফটোখন দেখি হ'লেও কৃষ্ণ বুলি মুখৰ পৰা ওলায়। মাটিত ভৰিটো দিয়াৰ আগতো গুৰুসকলে সহনশীলতাৰ কথা উঠায়, কাৰণ এই বসুমতী আমাক পালন কৰি আছে। গতিকে প্ৰথম বসুমতীৰ প্ৰতি প্ৰণাম। সমুদ্ৰে মেঘলে দেৱী পৰ্বতহত্ত নমণ্ডলে বিষ্ণুপত্নীম নমস্তুভ্যম পাদস্পৰ্শম ক্ষমস্বমে। সমুদ্ৰই যাৰ বস্ত্ৰ,
পৰ্বতেই যাৰ শৰীৰ মণ্ডল তেনেহেন বিষ্ণু পত্নীক মই ভৰিৰে স্পৰ্শ কৰিছোঁ, মাতৃ তুমি মোক ক্ষমা কৰিবা। কিয়? কাৰণ আমি 5 গৰাকী মাতৃ স্নেহ পাইছোঁ। নিজৰ জন্মদাত্ৰী মাতৃ, দ্বিতীয়তে বসুমতী। এই বসুমতীও আমাক নিজৰ জন্ম দিয়া মাতৃগৰাকীৰ দৰে পালন কৰি আছে। গো মাতৃ, বেদ মাতৃ আৰু গুৰু পত্নী বা গুৰু মাতৃ। গতিকে শুই উঠিয়ে এই বসুমতীকো প্ৰণাম কৰা, এয়া কি বিনয়ী ভাৱ। কাৰণ এইগৰাকী মাতৃও আমাক পালন কৰি আছে। মাটিতো এক চেতনা শক্তি আছে, নহ'লে একে মাটিতে মিঠা সোৱাদটো উৎপন্ন হৈছে, টেঙা সোৱাদো উৎপন্ন হৈছে কেনেকৈ? ইয়াত এটা চেতনা থাকিব লাগিব। গতিকে সেই চেতনাৰ প্ৰতিও সন্মান। বিচনাৰ পৰা উঠিয়ে চাওক ভাগৱত ধৰ্ম আৰম্ভ হৈছে। ইয়াৰ লগতে আমাৰ 5 গৰাকী কন্যাক ৰাতিপুৱা শুই উঠিয়ে স্মৰণ কৰা হয়। ইয়াতকৈ আৰু শালীনতাৰ উদাহৰণ কি আছে? ৰাতিপুৱা শুই উঠিয়ে বোলে 5 গৰাকী মাইকী মানুহৰ নাম স্মৰণ কৰা হয়। বিষ্ণুসকলে ভাবে ন মাইকী মানুহক বোলে কি দিছে, বৰকে বোলে ধৰ্ম কৰ্মৰ কথা দিয়া নাই। চাওকচোন গুৰু সংস্কৃতিৰ ভজন প্ৰক্ৰিয়াত পোনপ্ৰথমে ৰাতিপুৱা শুই উঠিয়ে 5 গৰাকী বিশেষ নাৰী, অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তি, মণ্ডুতৰী তথা পঞ্চকন্যা স্মৰণে নিত্যম মহাপাতকনাসনম। অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তি, মণ্ডুতৰী, এই 5 গৰাকী কন্যাক স্মৰণ কৰা হয়। 5 গৰাকী সতীক, যাতে আমাৰ জীৱনটো সেই সতীসকলৰ দৰে পবিত্ৰ হয়। ইমানখিনি গাব ক'ব নোৱাৰিলে অন্তত চিন্তাটোতো আমি কৰিব পাৰোঁ। ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠি নিজৰ গুৰুক স্মৰণ, ইষ্টক স্মৰণ, বসুমতীৰ প্ৰতি এটি প্ৰণাম। তাৰ পৰা শৌচাচাৰ কৰিবলৈ স্নান আদি কৰ্ম কিয় কৰিব লাগে? তাৰ পৰা বাহ্যিক শুদ্ধতাটো আহে। কাৰণ শৰীৰত 9খনি দুৱাৰ আছে, 2খন কাণ, 2টি নাসাৰন্ধ, মুখ, লিংগ দুৱাৰ আৰু গুহ্য দুৱাৰ। এইখিনিদি বৰ্জনীয় দ্ৰব্য নিৰ্গত হয়। গতিকে শুদ্ধতাটো ক'ৰ পৰা হয়? স্নান আদি কৰ্মৰ জৰিয়তে। নহ'লে কিছুসকল পিতৃ মাতৃ আছে নে, ল'ৰা ছোৱালীক বোলে শৌচাগাৰলৈ গ'লে পানী এচাৰি মাৰি সোমাই হ'ব দে, সেইটোত নহয়। শৰীৰটোৰ শুদ্ধি স্নানৰ জৰিয়তে সম্ভৱ। গতিকে শৌচাগাৰলৈ গৈছে যেতিয়া সকলোৱে স্নান কৰি পেলাইহে গৃহ প্ৰৱেশ কৰাটো প্ৰয়োজন, যাতে সেই শৌচাচাৰত আমাৰ ভাগৱত ধৰ্মটো সেইখিনিতে আৰম্ভ হৈছে। গা পা ধুই আহি ঈশ্বৰৰ ওচৰত অন্তত ধূপ এডাল দিয়াৰ ব্যৱস্থাটো লাগে। বোলে ধূপ দিওঁ নহয়, ধূপো দিওঁ, চাকিও দিওঁ, তাৰপৰা ধূপ দীপ চাকি, সেইখিনি ঈশ্বৰক চিন্তা কৰিলে নাই? ঈশ্বৰৰ ৰূপটো মনলৈ আহিলে নাই আহা? যদি জ্বলাব লাগে কাৰণে ধূপ জ্বলাই আছোঁ, জ্বলাব লাগে কাৰণে চাকি জ্বলাই আছোঁ, ঘোষা গাব লাগে কাৰণে গাইছোঁ, কিন্তু ঈশ্বৰৰ ৰূপটো মনলৈ আহা, তেতিয়াহ'লে সেইখিনি কাম কৰা কিন্তু কোনো অৰ্থ নাই। কৰাৰ লগতে চাকি গছ জ্বলোৱাৰ লগে লগে, ধূপ গছ জ্বলোৱাৰ লগে লগে 1 মিনিট ঈশ্বৰৰ ৰূপটো অকণমান চিন্তা আমি কৰিব লাগিব। তেওঁক চৰণৰ পৰা ভৰিলৈকে, ভৰিৰ পৰা মূৰলৈকে, মূৰৰ পৰা ভৰিলৈকে অকণমান চিন্তা কৰি চাব লাগিব। তেতিয়াহে ৰূপটোত মনটো স্থিৰ হ'ব। ইষ্ট উপাসনা কৰি তাৰপৰা নিজৰ নিজৰ গৃহকৰ্মত গুচি গ'ল। স্কুল কলেজ যোৱা স্কুল কলেজ, গৃহকৰ্মত পবিত্ৰ হোৱা গৃহকৰ্ম, চাকৰিলৈ ওলাই যোৱা হৈ গ'ল চাকৰিলৈ, নিজৰ কাম কৰোঁতে ঈশ্বৰক চিন্তা কৰিলে। সকলো কৰ্ম ঈশ্বৰক অৰ্পণা কৰিলে বোলে সেয়া ভাগৱত ধৰ্ম হয়। নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে সিও হৈ জানা মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম যিবিলাক দৈনন্দিন আমি সদায় কৰি আছোঁ, নৈমিত্তিক কৰ্ম যিখিনি বিশেষ উদ্দেশ্য লৈ আচৰণ হয়, জাতি ধৰ্ম আশ্ৰমৰ নামত যি কৰ্ম আছে সকলো যদি ঈশ্বৰক অৰ্পণা হৈ যায়, তেতিয়া সেয়াও ভাগৱত ধৰ্ম হৈ যায়। তেতিয়াহ'লে কাৰোবাক ঘোচা এটা মাৰি কৃষ্ণ তোমাতে দিলোঁ বুলি ক'লেই হৈ যাব নি? নহয়। যিখিনি কৰ্ম আমি ধৰ্মৰ আওতাৰ মাজত ৰাখিব পাৰোঁ, সত্য, শৌচ, দয়া, তপ আৰু ক্ষমা, এই 4 সীমাৰ মাজত জীৱনত থাকিব লাগিব সত্যতা, শৌচ, সদাচাৰ, দয়া আৰু তপ। সংসাৰত তাপিত হ'ব লাগিব। সংসাৰত যদি তাপিত হোৱা নাযায়, তেতিয়াহ'লে তেওঁ কেনেকৈ জীৱনটো যাপন কৰিব? কাৰণ যিটো শিলে সাঁতুৰি মাৰটো সহিব নোৱাৰে, সেইটো ৰাস্তা বনাবলৈহে ব্যৱহাৰ কৰে। আৰু যিটো শিলে সাঁতুৰি মাৰটো সহিব পাৰে, সেইটো শিলে সুন্দৰ মূৰ্তি বনাবলৈও ব্যৱহাৰ কৰে, নহয়নে? গতিকে জীৱনত পোৱা ঠেকেচাবিলাক, সেইবিলাকে মানুহক সংযমশীল কৰে। কিন্তু কথা হ'ল কি, জীৱনৰ বাট একেটাই, ঢেৰ খলা বমা আছে, ঢেৰ ঠেকেচা খাবলগীয়া হয়। কিন্তু যদি সেই বেয়া ৰাস্তাটোত যদি আপুনি আৰামী গাড়ী এখনত যায়, তেতিয়া ঠেকেচাবিলাক কমকৈ খাব। ৰিক্সা এখনত পাৰ হৈ গ'লে ঠেকেচাবিলাক বেছিকৈ খাম। গতিকে জীৱনৰ পথটো একেটা। অভক্তজন সেই ৰিক্সাত যায়, সেইকাৰণে উজুতি খালে বেয়া মান দুটামান তাতে মাতিব, দুঘোচামান তাতে দিব, দুগুৰমান তাতে দিব। ভক্তজন এই ভক্তিৰূপী আৰামী গাড়ীখনত যায়, সেইকাৰণে আৰু কঠিন পৰিস্থিতি হ'লে তেওঁ প্ৰথম কাক স্মৰণ কৰিব? ঈশ্বৰক। যেনেদৰে ৰজা পৰীক্ষিতে মৰিবলৈ অভিশাপ পাইছে, কিন্তু সেইটো ঈশ্বৰৰ কৃপা বুলি কৈছে। কাৰণ 7টা দিন আছে, 7টা দিনতে মই ঈশ্বৰ চিন্তা কৰি মই গতি পাব লাগিব। নিগেটিভকৈ লোৱা নাই, পজিটিভকৈ লৈছে। গতিকে ভক্তজনে কোনো কথা প্ৰতিকূলভাৱে নলয়, সকলো অনুকূলভাৱেই লয়। সেই সহনশীলতাটো ঈশ্বৰে প্ৰদান কৰে, খালি প্ৰয়োজন তেওঁৰ প্ৰতি থকা বিশ্বাসটো। কাৰণ বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। ঈশ্বৰ আছে নাই যুক্তি তৰ্ক কোনেও বিচাৰ কৰিব নোৱাৰে। চেনীৰ মিঠা সোৱাদটো আৰু যুক্তি তৰ্কও বুজাই দিয়াটো সম্ভৱ নহয়, তাক নিজে অনুভৱ কৰিব লাগিব।
গতিকে ভাগৱতেও কৈছে হৰি কথা কথনত হৰি কথা চিন্তনত শৰীৰ চৰিত্ৰ শ্ৰৱণত যতে ক আনন্দ আছে ভজিলে জানিবা পাছে কিবা আৰু কহিবো মহত্ব হৰি কথা কওঁতে হৰি কথা শুনোতে হৰি কথা স্মৰণ কৰোঁতে যি আনন্দ আছে সেয়া একমাত্ৰ নিজে যেতিয়ালৈকে প্ৰৱেশ কৰা নাযায় তেতিয়ালৈকে অনুভৱ কৰাটো অসম্ভৱ সেইবাবে নিজৰ ভাৱটো লাগিব নিজৰ ভাৱৰ জৰিয়তেহে আমি সেই ঈশ্বৰক কাষ চাপিব পাৰিম আৰু মহাপুৰুষে আমাক যিটো ব্যৱস্থা দিলে সেই ব্যৱস্থাটোত চাওকচোন ভাগৱত ধৰ্ম আমাৰ পথাৰৰ পৰা কিন্তু আৰম্ভ হয় যেতিয়া আইসকলে কওকচোন পথাৰত গুজটো কি বুলি লয় ডাঙৰকে কওক পথাৰত গুজটো কি বুলি লয় ডাঙৰকে কওক আকৌ এইবিলাক কথা ডাঙৰকে কোৱা কথা আমি যেতিয়া গালি এটা পাওঁতে কাৰোবাক ডাঙৰকে গালি পাওঁ ন ময়ো কাৰোবাক গালি পাওঁ ডাঙৰকে কম ন তেতিয়াতো মই লাজ অনুভৱ নকৰোঁ ভকতত লাগিব ন এতিয়া চাওকচোন পথাৰত গুজটো লওঁতেও গুৰুক লাগিব ভকতক লাগিব সেইখিনি এটা ভাগৱত ধৰ্ম আৰম্ভ হোৱা নাই বেলেগকৈ আপুনি পালন কৰিব লাগিবছে জানো কিন্তু সেয়াতে শেষ হোৱা নাই তাৰ পৰা চাউল আহি আপোনাৰ চৰুত পৰিছেহি চৰুটোৰ এটা আধ্যাত্মিক নিৰ্ণয় নাইনে তাতো ভাগৱত ধৰ্মৰ ৰক্ষা চিধাই চাউলকেইটা দি দিয়া নাই নহয়নে চাউলকেইটা দিয়াৰ নিয়ম আছে নহয়নে তাতো ভাগৱত ধৰ্ম আছে সেই চাউল সিমানতেও শেষ হোৱা নাই চাউল যেতিয়া কোনোবা এজনে খাবলৈ ভোজনৰ পাতত বহিছেগৈ চিধাই তেওঁ খোৱা নাই নহয় প্ৰথম ঈশ্বৰক অৰ্পণ কৰি তেওঁ ভোজন কৰিছে ঈশ্বৰৰ প্ৰসাদ বুলি তাতো ভাগৱত ধৰ্ম ৰক্ষা পৰা নাইনে সিমানতো শেষ হোৱা নাই এই খোৱাৰ পাছত যেতিয়া শৰীৰত মল সৃষ্টি হৈছে মল ত্যাগ কৰিবলৈ যেতিয়া আমি শৌচাগাৰলৈ গৈছোঁ তাতো শৌচাচাৰৰ যেতিয়া ভাগৱত ধৰ্ম ৰক্ষা পৰা নাইনে এতিয়া বিশ্বত এনেকুৱা ক'ত সংস্কৃতি আছে পথাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ মোৰ চৰুটোৰ পৰা শৌচাগাৰলৈ যোৱালৈকে মহাপুৰুষে ভাগৱত ধৰ্ম সোমোৱাই দিলে মুঠতে শুদ্ধে বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম মানে পাকে পকাৰে মানুহখিনি দৈনন্দিন কৰ্মখিনিৰ জৰিয়তে যাতে ভাগৱত ধৰ্মৰ সৈতে সংস্পৰ্শটো থাকে নিত্য নৈমিত্তিক কৰ্মৰ জৰিয়তেও যাতে তেওঁৰ ভক্তি সাধিত হয় কিন্তু আমি ইমানবিলাক কথা গুৰুত্ব নিদিওঁ কৰিব লাগে কাৰণে কৰি থাকোঁ আইগৰাকীয়ে যেতিয়া চৰুত চাউল মুঠি দিয়ে ঘৰত গৈ পৰীক্ষা কৰি চাবগৈ পাৰে চাওকচোন সিজোৱা চাউল দুমুঠি সৰু সৰু বৈয়াম দুটাত দুমুঠি থৈ দিব এটা বৈয়ামলৈ চাই পেলাই ভাল কথা দুটামান আনটো বৈয়ামলৈ চাই পেলাই বেয়া কথা দুটামান ক'ব কৈ পেলাই ঢাকনিখন মাৰি থৈ দিব পাছদিনা আকৌ খুলি ভাল কথা কোৱা কেইটালৈ চাই পেলাই ভাল কথা বেমাৰ আজাৰ বা অপ্ৰয়োজনীয় কথা কোৱা কেইটালৈ চাই সেই বেয়া কথাখিনি কৈ পেলাই পুনৰ হাপনিখন মাৰি যদি 4 দিন 5 দিন এসপ্তাহো চাই আপুনি খালী চকুৰে দেখা পাব যি কেইটালৈ চাই মই ভাল কথা কৈছোঁ তাত ভেঁকুৰ কিন্তু নুঠে কিন্তু যি কেইটালৈ চাই মই বেয়া কথা কৈছিলোঁ তাত কিন্তু ভেঁকুৰ উঠি যাব কাৰণ ব্যক্তিজনৰ ভাৱেৰে বাক্যৰে সেই অন্নমুঠিক প্ৰভাৱ পেলায় সেইবাবে কোৱা হৈছে যেনেকুৱা অন্ন তেনেকুৱা মন যেনেকুৱা পানী তেনেকুৱা বাণী যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি যেনেকুৱা সংগত থাকিব তেওঁ তেনেকুৱা গতিয়ে পাব যদি অসৎ ব্যক্তি এজন সৎ সংগত আছে তেতিয়া তেওঁ সৎ গতি পাব আৰু সৎ ব্যক্তিটো যদি অসৎ সংগত আছে তেতিয়া তেওঁ অসৎ গতি পাব সেইকাৰণে চাওকচোন শাস্ত্ৰত 5টা মহাপাতকৰ কথা কোৱা হৈছে মহাপাপ ব্ৰহ্ম হত্যা গো হত্যা সুৰাপান তৃতীয়তে হৈছে পৰস্তিগমন পঞ্চমতে হৈছে 4জনৰ সৈতে যিজন থাকে কিয় কোৱা হৈছে সংগত আছে ন সেইকাৰণে এই সংগত থকা জনো সেইটো গতিয়ে পাব গতিকে যেনেকুৱা সংগত থাকিব তেনেকুৱা গতিয়ে হ'ব যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ যেনেকুৱা স্বভাৱ তেনেকুৱা কৰ্ম যেনেকুৱা কৰ্ম তেনেকুৱা ফল আৰু ফল ভোগৰ প্ৰক্ৰিয়াটোৱে হৈছে জীৱন সেইবাবে এই তিনিটা বস্তুত সদায় গুৰুত্ব আমি দিব লাগে তাৰ জৰিয়তেহে আমাৰ মানসিক চিন্তা চৰ্চাবিলাক সম্পূৰ্ণ ৰূপত এটা সুসংবদ্ধ ৰূপত আগবাঢ়ি গুচি যায় চৰুত চাউলমুঠি দিয়াৰ পাছত চাওকচোন পাককৰ্তাই যেনিবা শুদ্ধভাৱে পাক কৰি দিলে ভোজন আৰু ভজন সদায় নীৰৱে হ'ব লাগে ঈশ্বৰক যেতিয়া ভজনা কৰা সময়ত আমি নীৰৱে কৰোঁ ভোজন কৰোঁতেও নীৰৱে নহ'লে দেখিবা আমাৰ আকৌ ভোজ এটা পাতিলে গোটেই অৰ্থনীতি ৰাজনীতি কথা হ'ব সেই ভোজটোতেই ওলায় ফলত কি খোৱা হয় বৈকুণ্ঠ প্ৰসাদ নহয় এই ৰাজনীতি অৰ্থনীতিকে সানি পুটুকি খোৱা হয় কাৰণ যি ভাৱ কৈ তেওঁ গ্ৰহণ কৰিছে সেই ভাৱকেতো অন্যই গ্ৰহণ কৰে সদায় নীৰৱে ইয়াৰ পাছত চাওকচোন যিকোনো কৰ্ম কৰা আগভাগ কোনোবাই ঘৰটো সাৰি আছে ঘৰ মুচিছে ঈশ্বৰৰ নাম লৈ ফলত সেই ঘৰ সৰাটো ঈশ্বৰৰ কৰ্মলৈ পৰিৱৰ্তন হয় খালি কৰ্মটো কৰা প্ৰয়োজন আৰু এই আচৰণকণ যদি জীৱনত থাকে তেতিয়া বেলেগকৈ একো আচৰণ কৰিবলৈ বাকী নাথাকে ইয়াতকৈ আৰু উত্তম পূজা নাই যে এবাৰ নাৰদদেৱে গৈ বৈকুণ্ঠত প্ৰভু ওচৰলৈ গৈছিল যে ক'লেগৈ যে প্ৰভু তোমাৰ আটাইতকৈ শ্ৰেষ্ঠ ভক্ত কোন ময়ে নহয় জানো ভগৱন্তই কৈলে তুমি নহয় প্ৰভু আপুনি কি কথা কৈছে মই উশাহ নুঘূৰাবলৈ পাওঁতেই নাৰায়ণ নাৰায়ণ কৈ থাকোঁ মোতকৈ আৰু শ্ৰেষ্ঠ ভক্ত মোতকৈও আৰু খৰকৈ নাম লোৱা কোনোবা জগতত আছেনে
বোলে আছে, তোমাতকৈ শ্ৰেষ্ঠ আছে। এইটো বুজাবলৈ ব্যৱহাৰ কৰা কাহিনীহে, যে যোৱা তুমি পৃথিৱীলৈ মটনলৈ গৈ দেখিবা এজন খেতিয়ক আছে, তেওঁ মোৰ আটাইতকৈ শ্ৰেষ্ঠ। আহি পেলাই দেখিলেহি তেওঁ ৰাতিপুৱা শুই উঠে, শুই উঠি পেলাই ঈশ্বৰক চিন্তা কৰি বিচনাৰ পৰা উঠি যায়, গা পা ধুওঁতে ঈশ্বৰক চিন্তা কৰি লয়, তাৰপৰা লাহেকৈ কামলৈ ওলাই যায়, কাম কৰোঁতেও ঈশ্বৰক চিন্তা কৰে আৰু কামত লাগি যায়। আকৌ গধূলা আপোনাৰ মুখ হাত ধুই পেলাই বিচনাত হোৱাৰ আগত ঈশ্বৰক চিন্তা কৰি শুই থাকে। বোলে এইজন মানুহেতো কোনো শাস্ত্ৰ নপঢ়ে, কোনো বিশেষ পূজা সেৱা একো আচৰণ নকৰে, গতিকে এওঁ কেনেকৈ শ্ৰেষ্ঠ হ'ল? তেতিয়া ভগৱন্তই কৈছিল বোলে যে হে নাৰদ, চোৱা তুমিও অভ্যাসৰ বশৱৰ্তী হৈয়ে নাৰায়ণ নাৰায়ণ কৰি আছা, কিন্তু তেওঁ জীৱনৰ সমস্ত মোকেই অৰ্পণ কৰি দিছে, সেইকাৰণে বোলে তেওঁৰ ভক্তি তোমাতকৈ শ্ৰেষ্ঠ। তাৰ পৰা কি বুজাব বিচৰা হৈছে? দৈনন্দিন জীৱনটোত আমি যি কৰ্ম কৰিছোঁ সকলো ঈশ্বৰক অৰ্পণা কৰি কৰিব লাগে। খালি সেই অৰ্পণা কৰা বস্তুখিনি আমি ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো বিচাৰ কৰাৰ দায়িত্ব আমাৰ। কিবা এটা বস্তু, যিকোনো বস্তু ঈশ্বৰৰ অৰ্পণ নহয় নহয়। খাদ্য পত্ৰম পুষ্পম ফলম তয়ম, পত্ৰ পুষ্প ফল মূল শুদ্ধ সাত্বিক যিখিনি দ্ৰব্য সেইখিনিহে ঈশ্বৰৰ অৰ্পণ হয়। যিখিনি কিছুসকলে কয় ন ধৰ্ম ডাঙৰ নে কৰ্ম ডাঙৰ, কিন্তু এই প্ৰশ্নটোৱেই ভুল। কৰ্ম বুলি শাস্ত্ৰত কি কোৱা আছে? শাস্ত্ৰ বিহিত কৰ্ম হৈছে ধৰ্ম। গতিকে সেই কৰ্মখিনি কৰোঁতে ঈশ্বৰক অৰ্পণা কৰি বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ নাথাকিলে। কিবা এটা কওঁতে ঈশ্বৰৰ নামেৰে সম্বোধন জনাওঁতেও যদি আমি ঈশ্বৰৰ নামেৰে সম্বোধন কৰোঁ, তেতিয়া কাৰোবাৰ প্ৰতি কৰা সম্বোধনটো ঈশ্বৰ কৰ্মলৈ পৰিৱৰ্তন হয়, যদি তাত ঈশ্বৰৰ নাম যুক্ত হৈছে। ইয়াতকৈ আৰু সহজ সৰল ব্যৱস্থা কি আছে? ধ্ৰুৱকটোতো ইয়াতকৈ এটা কঠিন ব্যৱস্থাহে দিছিল, যে হে ধ্ৰুৱ, তুমি মনতে সংকল্প কৰি এতিয়া কলৈ যোৱা যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত, সেই স্থানে গয়া গোবিন্দক আৰাধিবি, স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি, কুশ কৃষ্ণ জিন শুদ্ধ আসন কৰিবি, প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি, প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত, প্ৰথমতে কৃষ্ণ চিন্তিবি হৃদয়ত। যে হে ভক্ত ধ্ৰুৱ, তুমি পোনপ্ৰথমতে কলৈ যাবলৈ কৈছিল? যে মধুবন নামে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ, যে যমুনাৰ তীৰত মধুবন নামেৰে এখন পুণ্য ক্ষেত্ৰ আছে, সেই স্থানে গৈ গোবিন্দক আৰাধিবি। সেই মধুবনৰ নামে পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ, যে তুমি সেই মধুবনলৈ গৈ তুমি তাত হৰিক উপাসনা কৰা। কিদৰে? যে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি। যে স্নান কৰি চাওকচোন, পুৱা সন্ধ্যা, মধ্যাহ্ন সন্ধ্যা আৰু গধূলা সন্ধ্যা, এই তিনি সন্ধ্যা মেলি ত্ৰিসন্ধ্যা হয়। গতিকে তিনিও সন্ধ্যা তুমি স্নান কৰি পেলাই ঈশ্বৰক উপাসনা কৰিবা। 5 বছৰীয়া শিশুটিৰ প্ৰতি উপাসনা। মহাপুৰুষেতো আমাক ত্ৰিসন্ধ্যা সম্ভাৱনা অন্ততঃ দ্বিসন্ধ্যা দিলে, পুৱা আৰু গধূলা সন্ধ্যা। ৰাতিপুৱা শুই উঠি আৰু গধূলা ধৰি লওক সকলো কামৰ পৰা আজৰি হৈ সম্যক শ্ৰাদ্ধাই তিথি সন্ধ্যা, সম্যক ধাৰণাৰ সময়কণ হৈছে সন্ধ্যা, সেইখিনি সময়ত ঈশ্বৰক চিন্তা কৰে। কাৰণ সন্ধ্যা বেলাটো হৈছে ঈশ্বৰৰ সময়, বাকীখিনি সময় সংসাৰৰ, কিন্তু সন্ধ্যাকণ হৈছে বোলে ঈশ্বৰৰ। সেইকাৰণে দবাকোপটোও মনত পেলাই দিয়ে, দাউকেও কোৱা কোৱা বুলি মনত পেলাই দিয়ে। এইটো হৈছে এটা দৰ্শন। কুশ কৃষ্ণৰ যিন শুদ্ধ আসন কৰিবি। চাওকচোন, আসনৰ ভিতৰত আটাইতকৈ উত্তম আসন হৈছে কুশৰ আসন, কিন্তু কুশ আমাৰ সকলো সময়তে উপলব্ধ নহয় কাৰণে কুহিলা বা আপোনাৰ আপুনি মই বহি থকা এইবিলাক আজিকালি প্লাষ্টিকৰ আহিলে এনেকুৱা ব্যৱস্থা কৰে। আসন বুলি ক'লে কি? স্থিৰ সুখ আসনম। আসন শৰীৰৰ বাবে সুখকৰ হ'ব লাগে, বেছি ওখও হ'ব নালাগে, বেছি চাপৰো হ'ব নালাগে। তেনে এখন আসনত বহি ঈশ্বৰক উপাসনা কৰাৰ। আৰু পোনপ্ৰথমতে কি বোলে? প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি। প্ৰাণায়াম কৰি মন প্ৰাণ নিয়ম কৰাৰ কথা কৈছে। প্ৰাণায়াম কৰিলে বোলে কি লাভ হ'ব? চাওকচোন, অন্য নহ'লেও অন্ততঃ অনুলোম বিলোম কুম্ভক ৰেচক এইকেইটা লাগে। গা পা ধুই ঈশ্বৰৰ উপাসনা কৰা, ঈশ্বৰ স্থানলৈ গ'লোঁ, গোৱাৰ পিছত চাকি গছ লগোৱা হ'ল, চাকি গছ লগোৱাৰ পিছত ঈশ্বৰক চিন্তা কৰিবলৈ। চাওকচোন, মানুহৰ মনটোলৈ ছেকেণ্ডত ইমান হাজাৰ হাজাৰ চিন্তা আহে। ঈশ্বৰক চিন্তা কৰিলে মনটোতো অকণমান স্থিৰ হ'ব লাগিব।
মনটো স্থিৰ কাৰ জড়িত সেই প্ৰাণায়ামৰ জৰিয়তে এনেও চাবচোন মনলৈ ঢেৰ চিন্তা আহি আছে দীঘল দীঘলকৈ 3টা উশাহ যদি লৈ দিয়ে তেতিয়া মনটো অকণ স্থিৰ হ'বলৈ আৰম্ভ হয় নে সেইকাৰণে অন্ততঃ সোঁনাকে যে বায়ু উলিয়াই সোঁনাকে বায়ুখিনি টানি লৈ বাওঁনাকে উলিয়াই দিয়ে অনুলোম বাওঁনাকে বায়ু ভৰাই সোঁনাকে উলিয়াই দিয়া বিলোম কুম্ভক বায়ু জোৰছে টানি লৈ জোৰকৈ ভিৰত ভৰাই আকৌ জোৰ কৰি দিয়া কুম্ভক ৰেচক এইকেইটা আচৰণ কৰিলে কি হয় মনটো অকণমান স্থিৰ হয় সেইবাবে কি ঈশ্বৰক চিন্তা কৰা আগমুহূৰ্তত অকণমান প্ৰাণায়াম কৰিব লাগে বোলে প্ৰাণায়াম কৰিলে কি হয় মনটো সুস্থিৰ হ'ব আৰু সুস্থিৰ হ'লে মনটোত তেওঁক ঈশ্বৰক চিন্তা কৰিব সেইবাবে নাৰদদেৱে কৈছে যে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি মন আৰু প্ৰাণ নিয়ম কৰিবলৈ মাধ্যম কি প্ৰাণায়াম প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত ভগৱন্ত ক'ত আছে বোলে ভক্তজনৰ হৃদয়ত আমি ঈশ্বৰক চিন্তা কৰিব লাগিব নহয়নে এতিয়া হৃদয়ক চিন্তা কৰিবলৈ হ'লে ৰূপ বৰ্ণনা গুৰুৰ ওচৰত গৈ শিকি আহিব লাগিব কেনেদৰে তেওঁক আমি ধ্যান কৰিম তাৰ পিছত মনটোত একান্ত ভাৱত ঈশ্বৰক চিন্তা